আজি আমি আলোচনা কৰিম অসম ইয়েৰবুক শান্তনু কৌশিক ছাৰৰ এই গ্ৰন্থখনৰ যুদ্ধ বিগ্ৰহ আন্দোলন বিদ্ৰোহ বহিৰাগত আক্ৰমণ সেই পাঠ্যক্ৰমৰ যিসমূহ দিশ দিয়া আছে অনুশীলনী সেইসমূহৰ পৰা আমি শৰ্ট কুৱেশ্যন বাছি লৈছোঁ আৰু সেই শৰ্ট কুৱেশ্যনবোৰ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকে চাই নিশ্চয়কৈ উপকাৰ লাভ কৰিব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'সমূহ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া পৰৱৰ্তী ভিডিঅ' বনাবৰ বাবে সাহস পাওঁ। তেনেহ'লে আহক এতিয়া আমি প্ৰশ্নৰ দিশে আগবাঢ়োঁ। সকলোকে শুভ সন্ধিয়া। আগবাঢ়িছোঁ প্ৰশ্নৰ দিশে। গিয়াছুদ্দিন ইবাছ খিলজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1226 চনত আক্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। মুছলমানসকলৰ প্ৰথম কামৰূপ কেতিয়া আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ 1206 চনত। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম কামৰূপ কোনে আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কামৰূপ আক্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কামৰূপৰ দ্বিতীয় কামৰূপ কোনে আক্ৰমণ কৰিছিল? শুদ্ধ উত্তৰ গিয়াছুদ্দিন বা হিয়ামুদ্দিন ইবাছ খিলজীয়ে কামৰূপ আক্ৰমণ কৰে। পৰৱৰ্তী প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। কাৰ আক্ৰমণত কামৰূপৰ ৰজা পিথুৰ মৃত্যু হৈছিল? 1228 চনত দিল্লীৰ চুলতান ইলটুটমিছৰ পুত্ৰ নাছিৰুদ্দিনে কামৰূপ আক্ৰমণ কৰে। সেই সময়তে কামৰূপৰ ৰজা পিথুৰ মৃত্যু হয়। পৰৱৰ্তী প্ৰশ্ন, পিথুৰ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? শুদ্ধ উত্তৰ সন্ধ্যা। 1250 চনৰ পৰা 1270 চনলৈকে আছিল। পৰৱৰ্তী প্ৰশ্ন, গৌড়ৰ কিছু অংশ অধিকাৰ কৰি কোনে গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰে? শুদ্ধ উত্তৰ সন্ধ্যাই। আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত ইয়াতকৈ বিস্তৃতভাৱে আলোচনা কৰি আপোনালোকলৈ আগবঢ়াম। আশা ৰাখিছোঁ নিশ্চয়কৈ ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোৰ পৰা নিশ্চয়কৈ আপোনাৰ যদি উপকাৰ হৈছে বুলি ভাবে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।